নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেচন ফৰ এক্সামলৈ। আজি মই টিচিং মেথডৰ ওপৰত দুটামান MCQ লৈ আহিছো। গতিকে মই এইখিনিত বিশেষ কৈ নাথাকো, MCQ বিলাক শেষৰ ফালে আলোচনা কৰিম। আপোনালোকে চাই থাকক। মেথড বিলাক মই স্ক্ৰীনত দিছো আৰু কোনজন ব্যক্তিয়ে কোনটো মেথড উদ্ভাৱন কৰিছিল সেই বিষয়ে অকমান দিছো আৰু মেথড বিলাকে কিহৰ ওপৰত মেইনলি ফোকাস কৰে সেইটো ওপৰত দুটামান মই পইণ্ট ৰাখিছো ইয়াতে। গতিকে আপোনালোকে চাই থাকিব, শেষৰ ফালে আমি MCQ বিলাক আমি আলোচনা কৰিছো। এটো দেখা পাইছে আপোনালোকে সক্ৰেটিক মেথড, সক্ৰেটিছে উদ্ভাৱন কৰিছিল। অলসো কল্ড কুৱেশ্যনিং মেথড, এটোক এটা কুৱেশ্যনিং মেথড বুলিও জনা যায়, সক্ৰেটিক মেথডক। তাৰ পিছত হিউৰিষ্টিক মেথড, হিউৰিষ্টিক মেথড উদ্ভাৱন কৰিছিল হেনৰি এডৱাৰ্ড আৰ্মষ্ট্ৰং। encourages students to discover knowledge by themselves, এটো ফোকাস পইণ্ট। তাৰপিছত লেকচাৰ মেথড, এনচিয়েন্ট গ্ৰীক্স, এৰিষ্টটল। ইয়াৰ কোনো প্ৰকৃত ফাউণ্ডাৰ আমি ক'ব নোৱাৰি, গ্ৰীকসকলে উদ্ভাৱন কৰিছিল এইটো। ইয়াক চক এণ্ড টক মেথড বুলি কোৱা হয় বা ট্ৰেডিচনেল মেথড বুলিও জনা যায়। ইয়াতে এইটো মই এটা পইণ্ট ৰাখিছো, প্ৰজেক্ট মেথড বুলি ক'লে উইলিয়াম আমি কিলপেট্ৰিকৰ কথা সকলোৱে কয়, কিন্তু একচুৱেলি জন ডিউৱে মানে এইটো প্ৰথমে উদ্ভাৱন কৰিছিল, পিছলৈ ডেভেলপ কৰা হয় কিলপেট্ৰিকে। তাৰপিছত ডিস্কভাৰী মেথড, ফাদাৰ অফ ডিস্কভাৰী মেথড বুলি ক'লে জেৰম বাৰ্নাৰৰ কথা আমি ভাবিব লাগিব। আৰু নেক্সট ইয়াতে আছে বিহেভিয়ৰিষ্ট মেথড। মই এইখিনি এনেই ওপৰে ওপৰে কৈ গৈ আছো, আপোনালোকক স্ক্ৰীনত দি থৈছো, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আমি MCQ বিলাক ইয়াৰ পিছত ডিটেইলছত আলোচনা কৰিম। আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 1, which of the following is an example of a teacher centered method? তলত উল্লেখিত কোনটো শিক্ষক কেন্দ্ৰিক পদ্ধতিৰ এটা উদাহৰণ? অপশ্যন এ ইনকুৱাৰী বেছড লাৰ্ণিং, অনুসন্ধানমূলক অধ্যয়ন পদ্ধতি। অপশ্যন বি লেকচাৰ মেথড, বক্তৃতা পদ্ধতি। অপশ্যন চি গ্ৰুপ ডিছকাশ্যন, গোট আলোচনা। অপশ্যন ডি প্ৰজেক্ট বেছড লাৰ্ণিং, প্ৰকল্প ভিত্তিক অধ্যয়ন। গতিকে চাৰিটা অপশ্যনত আমাৰ চাৰিটা বেলেগ বেলেগ পদ্ধতি দিয়া আছে। এই গোটেইকেইটাৰ ভিতৰত আমাক শিক্ষক কেন্দ্ৰিক পদ্ধতি কোনটো বুলি সুধিছে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে, শিক্ষক কেন্দ্ৰিক হ'ব লাগিলে ইয়াতে শিক্ষকৰ এক্টিভিটিটো মেইন হ'ব লাগিব। এক্টিভ ৰোল মানে শিক্ষকে ইয়াতে পালন কৰিব লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ যিখিনি এক্টিভিটি সেইখিনি গৌণ হ'ব, ছেকেণ্ডাৰী হ'ব। ঠিক আছে, গতিকে ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি লেকচাৰ মেথড, বক্তৃতা পদ্ধতি। আৰু এইটো এটা একেবাৰে পুৰণিকলীয়া পদ্ধতি, ট্ৰেডিচনেল মেথড, আৰু ইয়াক অন্য এটা নামেৰেও জনা যায়, সেইটো হ'ল চক এণ্ড টক মেথড বুলি কোৱা হয়। ঠিক আছে, গতিকে মনত ৰাখিব আপোনালোকে চক এণ্ড টক, চক এণ্ড টক মেথড বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো এতিয়া। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। হোৱাট ইজ দ্য প্ৰাইমাৰী ফ'কাছ অফ দ্য ষ্টুডেণ্ট চেণ্টাৰ্ড টিচিং মেথড? শিক্ষাৰ্থী কেন্দ্ৰিত শিক্ষণ পদ্ধতিৰ প্ৰধান লক্ষ্য কি? আৰু অপশ্যন এ দিয়া আছে মেমৰাইজেশ্যন অফ ফেক্টছ, তথ্যৰ মুখস্থ কৰা। অপশ্যন বি টিচাৰ্ছ এক্সপাৰ্টাইজ, শিক্ষকৰ বিশেষজ্ঞতা। অপশ্যন চি ষ্টুডেণ্টছ এক্টিভ পাৰ্টিচিপেশ্যন, শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ। অপশ্যন ডি ষ্ট্ৰিক্ট ডিচিপ্লিন, কঠোৰ শৃংখলা বা অনুশাসন। গতিকে শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিলে শিশুৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আমাৰ শুদ্ধ উত্তৰ হ'ব? এই চাৰিওটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ষ্টুডেণ্টছ এক্টিভ পাৰ্টিচিপেশ্যন, শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ। মানে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰতহে মেইনলি ফ'কাছ কৰা হয়।
ঠিক আছে আমাৰ যেটো ষ্টুডেন্ট সেন্টাৰ্ড মেথড আছে হেতু গতিকে অপশন সি টো ইয়াৰ কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো এতিয়া তাৰ পিছৰ প্ৰশ্ন question number 3 which teaching method is best suited for developing problem solving skills সমস্যা সমাধানৰ দক্ষতা বিকাশৰ বাবে কোন শিক্ষণ পদ্ধতি সৰ্বোত্তম অপশন এ লেকচাৰ মেথড বক্তৃতা পদ্ধতি অপশন বি ডেমনষ্ট্ৰেচন মেথড প্ৰদৰ্শন পদ্ধতি অপশন সি প্ৰবলেম বেসড লাৰ্নিং সমস্যা ভিত্তিক অধ্যয়ন আৰু অপশন ডি আছে ৰোট লাৰ্নিং মুখস্থ অধ্যয়ন ঠিক আছে আমি দেৰি নকৰো এই গতিকেটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰবলেম বেসড লাৰ্নিং সমস্যা ভিত্তিক অধ্যয়ন গতিকে প্ৰবলেম সলভিং স্কিল ডেভেলপ কৰিব লাগিলে আমি সমস্যাটোৰ বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰ পিছতহে আমি ইয়াৰ কেনেকৈ সমাধান কৰিম কিবা এটা আমি ৰাস্তা উলিয়াব পাৰিম গতিকে বিশেষকৈ নাথাকো ইয়াৰ অপশন সি টো আমাৰ কাৰেক্ট হ'ব আহক তাৰ পিছলৈ প্ৰশ্নলৈ আগবাঢ়ো আমি question number 4 The Socratic method emphasizes Socratic পদ্ধতিৰ মূল দিশটো কি A memorization মুখস্থ কৰা অপশন বি কুৱেশ্যনিং এণ্ড ডায়লগ প্ৰশ্ন কৰা আৰু সংলাপ অপশন সি এছাইনমেন্টছ এণ্ড প্ৰজেক্টছ নিযুক্তি আৰু প্ৰকল্প আৰু অপশন ডিত আছে আমাৰ ৰাইটিং এক্সাৰসাইজ লিখন ব্যায়াম মানে কিবা লিখিবলৈ দিয়া ষ্টুডেন্টক গতিকে সক্ৰেটিক পদ্ধতিৰ মূল দিশটো কি বুলি কৈছে গতিকে এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন বি কুৱেশ্যনিং এণ্ড ডায়লগ প্ৰশ্ন কৰা আৰু সংলাপ দিয়া গতিকে সক্ৰেটিক মেথডৰ আন এটা নামে হ'ল আমাৰ কুৱেশ্যনিং মেথড বুলি কোৱা হয় কেতিয়াবা আহিব পাৰে হয়তো পৰীক্ষাত আপোনালোকে মনত ৰাখিব অপশন বি টো কাৰেক্ট হ'ব question number 5 flipped classroom teaching involves উলটা শ্ৰেণীকক্ষ শিক্ষণৰ বৈশিষ্ট্য কি অপশন এ delivering content in class and assigning homework শ্ৰেণীত বিষয়বস্তু উপস্থাপন আৰু গৃহকাৰ্য নিযুক্তি অপশন বি using group discussions only কেৱল গোট আলোচনা ব্যৱহাৰ কৰা অপশন সি delivering content online and working on activities in class অনলাইন যোগেদি বিষয়বস্তু উপস্থাপন আৰু শ্ৰেণীত কাৰ্যকলাপসমূহ কৰা অপশন ডি relying entirely on textbook কেৱল পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰা গতিকে উলটা শ্ৰেণীকক্ষ গতিকে আপোনালোকে শ্ৰেণীকক্ষটো জানে শ্ৰেণীকক্ষত কি কৰে কিন্তু উলটা শ্ৰেণীকক্ষ বুলি কৈছে ফ্লিপ ক্লাছৰুম এইটো এটা টিচিং মেথডে হয় গতিকে ইয়াৰ গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি ঠিক আছে অপশন সি টো আমাৰ কাৰেক্ট হ'ব delivering content online and working on activities in class মানে অনলাইন যোগে আগতেই কন্টেন্ট বিলাক ছাত্ৰ ছাত্ৰীক প্ৰভাইড কৰা হয় ঠিক আছে যে ছাত্ৰ ছাত্ৰী ঘৰত অধ্যয়ন কৰি প্ৰিপেয়াৰ হৈ আহিব তাৰ পিছত ক্লাছৰুমতহে এক্টিভিটিজ বিলাক কৰা হয় গতিকে এইটো হ'ল আমাৰ ফ্লিপ ক্লাছৰ কাৰণে অপশন সি টো কাৰেক্ট হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো question number 6 experiential learning focus on অভিজ্ঞতামূলক শিক্ষাৰ মূল দিশটো কি এ ডাইৰেক্ট এক্সপিৰিয়েন্স এণ্ড ৰিফ্লেকশ্যন পোনপটীয়াকৈ অভিজ্ঞতা আৰু প্ৰতিফলন অপশন বি টেক্সট বুক বেসড লাৰ্নিং পাঠ্যপুথিৰ ভিত্তিত অধ্যয়ন অপশন সি ড্ৰাইভেন কন্টেন্ট ডেলিভাৰী বক্তৃতাৰ পৰা তথ্য লাভ কৰা অপশন ডি লাৰ্নিং থ্ৰু ৰোড প্ৰেক্টিচ মুখস্থ অভ্যাসৰ যোগেদি অধ্যয়ন কৰা এতিয়া এই প্ৰশ্নটোত আমাক সুধিছে এক্সপেৰিয়েন্সিয়েল লাৰ্নিং ফোকাছেছ অন মানে এক্সপেৰিয়েন্স বুলি ক'লেতো আপোনালোকে বুজি পায় অভিজ্ঞতামূলক শিক্ষা কিহৰ ওপৰত ফোকাছ কৰে এতিয়া অপশন এ টো দিয়া আছে ডাইৰেক্ট এক্সপিৰিয়েন্স এণ্ড ৰিফ্লেকশ্যন পাঠ্যপুথিৰ ওপৰত অপশন বি টো এইটোতো হ'ব নোৱাৰে বক্তৃতাৰ পৰা এইটো হ'ব নোৱাৰে ডি টো হ'ব নোৱাৰে মুখস্থ অভ্যাসৰ যোগেদি ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ ডাইৰেক্ট এক্সপিৰিয়েন্স এণ্ড ৰিফ্লেকশ্যন মানে অভিজ্ঞতা হ'ব লাগিলে অভিজ্ঞতাৰ পৰাই আমি আহৰণ কৰাৰ পৰা হ'ব লাগিব
আৰু ইয়াৰ প্ৰতিফলন আমাৰ বাস্তৱ জীৱনত ঘটিব লাগিব গতিকে ইয়াৰ অপশ্যন এ টো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো Question number 7. Which of these methods integrates technology in teaching? তলত উল্লেখিত কোনটো পদ্ধতি শিক্ষণত প্ৰযুক্তিৰ সংযোগ ঘটায়? অপশ্যন এ ট্ৰেডিশ্যনেল চক এণ্ড টক মেথড পৰম্পৰাগত চক এণ্ড টক পদ্ধতি আমি লেকচাৰ মেথড বুলি কওঁ মই আগতে কৈছোঁ আপোনালোকক অপশ্যন বি ই লাৰ্ণিং অপশ্যন চি গ্ৰুপ ডিছকাশ্যন গোট আলোচনা অপশ্যন ডি ৰোল প্লেইং ভূমিকা পালন গতিকে এইকেইটা অপশ্যন দিয়া আছে এ বি চি ডি আৰু আমাক সুধিছে কোনটো পদ্ধতি শিক্ষণত প্ৰযুক্তিৰ সংযোগ ঘটায় গতিকে আপোনালোকে জানিছে প্ৰযুক্তিবিদ্যা বুলি ক'লে আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো কি হ'ব এ বি চি আৰু ডি গতিকে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ই লাৰ্ণিং আমি ই লাৰ্ণিঙৰ মাধ্যমেৰে বিভিন্ন প্ৰযুক্তিবিদ্যাৰ আমি প্ৰয়োগ কৰোঁ যেনেকৈ ধৰক মই এতিয়া ইউটিউবৰ মাধ্যমেৰে ক্লাছবিলাক বা ভিডিঅ'বিলাক আপলোড কৰি আছোঁ ICT টুলবিলাক ইউজ কৰা হয় বা আমি যেনেকৈ গুগল মিট কিবা কিবি এইবিলাক আমি কৰোঁ গতিকে এইবিলাক গোটেই ই লাৰ্ণিঙৰ আণ্ডাৰত আহি যায় ঠিক আছে এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ কুৱেশ্যন 8 কোলাবৰেটিভ লাৰ্ণিং এনকাৰেজেছ সহযোগিতামূলক শিক্ষণত কি উৎসাহিত কৰা হয় এ কম্পিটিশ্যন এমং ষ্টুডেণ্টছ শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতা বি ইণ্ডিপেণ্ডেণ্ট ষ্টাডি অনলি কেৱল স্বতন্ত্ৰ অধ্যয়ন অপশ্যন চি টিম ৱৰ্ক এণ্ড শ্বেয়াৰ্ড লাৰ্ণিং দলগত অধ্যয়ন আৰু একেলগে শিকাৰ অপশ্যন ডি মেমৰাইজেশ্যন অফ ইনফৰমেশ্যন তথ্যৰ মুখস্থকৰণ আৰু আমাৰ এই গোটেইকেইটা অপশ্যনৰ ভিতৰত সহযোগিতামূলক শিক্ষণ বুলি ক'লে অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব টিম ৱৰ্ক এণ্ড শ্বেয়াৰ্ড লাৰ্ণিং গতিকে টিম ৱৰ্ক এটা টিম হিচাপত আমি কাম কৰিলেহে আমি সহযোগিতা ইজনে সিজনক সহায় সহযোগিতা আগবঢ়াব পাৰিম গতিকে আপোনালোকে আইডিয়া কৰিছে টিম ৱৰ্ক শব্দটোৰ দ্বাৰা কোলাবৰেটিভ শব্দটো আমি জাজ কৰিব পাৰোঁ গতিকে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি কুৱেশ্যন নম্বৰ 9 When is the demonstration method most suitable? Demonstration পদ্ধতি কেতিয়া অধিক উপযোগী হয় অপশ্যন এ ডিউৰিং দ্য ইন্ট্ৰডাকশ্যন অফ নিউ টপিকছ নতুন বিষয় পৰিচয়ৰ সময়ত অপশ্যন বি ডিউৰিং ষ্টুডেণ্ট ইভালুৱেশ্যন শিক্ষাৰ্থীৰ পৰীক্ষা লোৱাৰ সময়ত অপশ্যন চি হোৱাইল মেমৰাইজিং ফেক্টছ তথ্য মুখস্থ কৰাৰ সময়ত আৰু অপশ্যন ডিত আছে ডিউৰিং ইণ্ডিপেণ্ডেণ্ট ষ্টাডি শিক্ষাৰ্থীৰ পৃথক অধ্যয়নৰ সময়ত এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ডেমনষ্ট্ৰেশ্যন মেথড কেতিয়া অধিক উপযোগী হয় বা ফলপ্ৰসূ হয় ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন এ ইয়াতে দিয়া আছে অপশ্যন এত ডিউৰিং দ্য ইন্ট্ৰডাকশ্যন অফ নিউ টপিকছ কোনোবা এটা নতুন বিষয়ে যেতিয়া আমি ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ লওঁ তেতিয়া ডেমনষ্ট্ৰেশ্যন মেথডটো বহুত ফলপ্ৰসূ হয় মানে আমি ইউজ কৰিব পাৰি সেইটোকে কৈছে তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10 According to Bloom's taxonomy which is the highest level of learning ব্লুমৰ টেক্সনমি অনুসাৰে শিক্ষাৰ কৌশলৰ আটাইতকৈ ওপৰৰ স্তৰটো কি অপশ্যন এ এনালাইচিছ বিশ্লেষণ অপশ্যন বি ক্ৰিয়েটিভিটি সৃষ্টিশীলতা অপশ্যন চি কম্প্ৰিহেনশ্যন বোধগম্যতা অপশ্যন ডি ইভালুৱেশ্যন আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ব্লুমৰ টেক্সনমি অনুসাৰে এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰিয়েটিভিটি সৃষ্টিশীলতাক আটাইতকৈ ওপৰৰ স্তৰ বুলি কৈছে ব্লুমৰ টেক্সনমিৰ আধাৰত তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 11 Why is feedback essential in teaching মানে শিক্ষণত প্ৰতিক্ৰিয়া আমি যিটো ফিডবেক লওঁ বিভিন্ন ক্ষেত্ৰত লওঁ আমি কাষ্টমাৰ কেয়াৰত ফোন কৰিলেও কয় ছাৰ আপুনি এটা ফিডবেক আগবঢ়াব ৰেটিং কৰিব দিয়ে গতিকে ফিডবেক এটা আমাৰ পৰা জানিব বিচাৰে বা আমি ষ্টুডেণ্টৰ পৰা ফিডবেকটো কিয় লোৱাৰ প্ৰয়োজন অপশ্যন এ টু এলাউ টিচাৰ্ছ টু ডিচিপ্লিন ষ্টুডেণ্টছ শিক্ষকৰ পক্ষে শিক্ষাৰ্থীক শাস্তি দিয়াৰ বাবে অপশ্যন বি টু আণ্ডাৰষ্টেণ্ড ষ্টুডেণ্টছ লাৰ্ণিং প্ৰগ্ৰেছ শিক্ষাৰ্থীৰ শিকাৰ অগ্ৰগতি বুজি পাবলৈ
অপশ্যন চি টু কমপ্লিট দ্য চিলেবাছ পাঠ্যসূচী সম্পূৰ্ণ কৰাৰ বাবে অপশ্যন ডি টু এনচিউৰ ষ্টুডেণ্টছ এটেণ্ডেঞ্চ শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব কেতিয়া আমি ফিডবেক লোৱাৰ প্ৰয়োজন ইয়াৰ অপশ্যন বি টো কাৰেক্ট হ'ব টু আণ্ডাৰষ্টেণ্ড ষ্টুডেণ্টছ লাৰ্ণিং প্ৰগ্ৰেছ শিক্ষাৰ্থীৰ শিকাৰ অগ্ৰগতি বুজিবলৈ আমি ফিডবেক ল'ব লাগে তাৰ পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য মেইন পাৰ্পজ অফ গ্ৰুপ ডিছকাশ্যন মেথড গোট আলোচনা কৌশলৰ প্ৰধান লক্ষ্য কি অপশ্যন এ টু ইম্প্ৰুভ ইণ্ডিভিজুৱেল প্ৰগ্ৰেছ শিক্ষাৰ্থীৰ ব্যক্তিগত শিকাৰ অগ্ৰগতি অপশ্যন বি টু শ্ব'কেছ দিয়াৰ টিচাৰ্ছ নলেজ শিক্ষকৰ জ্ঞান প্ৰদৰ্শন অপশ্যন চি টু এনকাৰেজ কোঅপাৰেশ্যন এক্সচেঞ্জ অফ আইডিয়াছ এমং ষ্টুডেণ্টছ শিক্ষাৰ্থীৰ মাজত সহযোগিতা আৰু মত বিনিময় অপশ্যন ডি টু স্ক'ৰ হায়াৰ মাৰ্কছ ইন এক্সাম পৰীক্ষাত উচ্চ নম্বৰ লাভ আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব গোট আলোচনাৰ গ্ৰুপ ডিছকাশ্যনৰ প্ৰধান লক্ষ্য অপশ্যন চি টো আমাৰ ইয়াত কাৰেক্ট হ'ব লাগে ঠিক আছে আপোনালোকে কি বুলি ভাবে আমাৰ অপশ্যন চি টো কাৰেক্ট হ'ব ইয়াতে টু এনকাৰেজ কোঅপাৰেশ্যন এণ্ড এক্সচেঞ্জ অফ আইডিয়াছ এমং ষ্টুডেণ্টছ মানে শিক্ষাৰ্থীৰ মাজত সহযোগিতা আৰু মত বিনিময় এইটো আমাৰ অপশ্যনটো কাৰেক্ট হ'ব Question number 13. How does the modular approach teaching work? Modular approach শিকনত কেনেকৈ কাম কৰে? Option A. Teaching all at once. শিক্ষাৰ্থীক পাঠ্যৰ সকলো বিষয় একেলগ শিকোৱা. Option B. Dividing content into smaller modules. বিষয়সমূহ সৰু সৰু মডিউলত ভাগ কৰি পঢ়োৱা. Option C. Relying entirely on teachers' instruction কেৱল শিক্ষকৰ দৰ্শন আৰু পৰিচালনাৰ ওপৰত নিৰ্ভৰশীল অপশ্যন ডি ডিপেণ্ডিং solely on written questions কেৱল লিখিত প্ৰশ্নৰ ওপৰত নিৰ্ভৰশীল এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব কোনটো হ'ব এ বি সি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিভাইডিং content into smaller modules অপশ্যন বি টো কাৰেক্ট হ'ব বিষয়সমূহ সৰু সৰু মডিউলত ভাগ কৰি পঢ়োৱা হয় ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব খুব ইম্পৰ্টেন্ট এইবাৰ question number 14 where is open learning most appropriate উন্মুক্ত শিক্ষণ ক'ত আটাইতকৈ অধিক উপযুক্ত অপশ্যন এ for students with special needs অপশ্যন বি in conservative environments ৰক্ষণশীল পৰিৱেশত অপশ্যন চি for group classrooms গোট শ্ৰেণীৰ বাবে অপশ্যন ডি for spreading false information মিছা তথ্য প্ৰসাৰিত কৰিবলৈ গতিকে গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টো হ'ব নোৱাৰে মিছা তথ্য প্ৰসাৰিত কৰিবলৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ for students with special needs বিশেষ ক্ষমতা সম্পন্ন শিক্ষাৰ্থীৰ বাবে আমাৰ উন্মুক্ত যিটো ওপেন লাৰ্নিং খুব এপ্ৰোপ্ৰিয়েট মানে খুব ইম্পৰ্টেন্ট ঠিক আছে এটা আপোনালোকে মনত ৰাখিব গতিকে পৰীক্ষাত আহিব পাৰে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো Question number 15 which of the following is an example of indirect teaching তলৰ কোনটো পৰোক্ষ শিক্ষণৰ উদাহৰণ A lecture method বক্তৃতা পদ্ধতি B discussion method আলোচনা পদ্ধতি C drill and practice অনুশীলন আৰু অভ্যাস আৰু D memorization মুখস্থ কৰা গতিকে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি Question number 16 What does heuristic teaching emphasize heuristic শিক্ষণ পদ্ধতি কি প্ৰদান কৰে মানে এইটো অকমান ভুল হৈছে মানে কিহৰ ওপৰত গুৰুত্ব দিয়ে বা প্ৰধান লক্ষ্য কি তেনেকুৱা ধৰণৰ হ'ব অপশ্যন এ লাৰ্নিং বাই ৰোট
মুখস্থ কৰাৰ ওপৰত জোৰ দিয়ে। অপশ্যন বি লাৰ্ণিং বাই ডুইং এণ্ড ডিস্কভাৰিং, কাৰ্য কৰি আৰু আৱিষ্কাৰ কৰি শিকাৰ ওপৰত জোৰ দিয়ে। অপশ্যন চি ষ্ট্ৰিক্ট ডিচিপ্লিন, কঠোৰ শৃংখলা বা অনুশাসন। অপশ্যন ডি টিচাৰ চেণ্টাৰ্ড লাৰ্ণিং, শিক্ষক কেন্দ্ৰিক শিক্ষণ। গতিকে এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? হিউৰিষ্টিক শিক্ষণ পদ্ধতিয়ে মানে কিহৰ ওপৰত জোৰ দিয়ে? অপশ্যন বি টো কাৰেক্ট হ'ব, লাৰ্ণিং বাই ডুইং এণ্ড ডিস্কভাৰিং। এইটো মনত ৰাখিব আপোনালোকে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। এইবাৰ হ'ব আমাৰ কুৱেশ্যন নম্বৰ 17। মাইক্ৰ' টিচিং ইজ প্ৰাইমাৰিলি ইউজড ফৰ। মাইক্ৰ' টিচিং প্ৰধানকৈ ক'ত ব্যৱহৃত হয়? এ ষ্টুডেণ্টছ ইভালুৱেশ্যন, শিক্ষাৰ্থীৰ মূল্যায়ন। বি ট্ৰেইনিং টিচাৰ্ছ, শিক্ষকসকলক প্ৰশিক্ষণ দিয়াত। চি গ্ৰুপ এক্টিভিটিজ, গোট কাৰ্যকলাপত। ডি অনলাইন লাৰ্ণিং, অনলাইন শিক্ষণত। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ট্ৰেইনিং টিচাৰ্ছ, শিক্ষকসকলক প্ৰশিক্ষণ দিয়াত। মাইক্ৰ' টিচিং খুবেই ইম্পৰ্টেণ্ট। আৰু আপোনালোকে গমেই পায় মাইক্ৰ' টিচিঙৰ ওপৰত ট্ৰেইনিং হৈ থাকে শিক্ষকসকলৰ। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 18। হুইচ টিচিং ষ্ট্ৰেটেজি ইজ বেষ্ট ফৰ লাৰ্জ গ্ৰুপছ। কোনটো শিক্ষণ কৌশল বৃহৎ গোটৰ বাবে উপযুক্ত? এ ৰোল প্লে, ভূমিকা পালন। বি লেকচাৰ মেথড, বক্তৃতা পদ্ধতি। চি কেছ ষ্টাডি মেথড, ঘটনা অধ্যয়ন পদ্ধতি। ডি ইণ্ডিভিজুৱেল টিউটৰিং, ব্যক্তিগত পথ প্ৰদৰ্শন। আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বৃহৎ গোটৰ ক্ষেত্ৰত কৈছে ইয়াতে, গতিকে আমাৰ লেকচাৰ মেথডটো কাৰেক্ট হ'ব। অপশ্যন বি আমাৰ ৰাইট এনচাৰ হ'ব। ঠিক আছে। লেকচাৰ মেথড এটা খুব পুৰণা ট্ৰেডিচনেল মেথড, অতীতৰে পৰা চলি অহা মেথড এইটো। চক এণ্ড টক মেথড বুলিও কয়, মই অলৰেডি কৈছো আপোনালোকক। এইবাৰ কুৱেশ্যন নম্বৰ 19। দি মণ্টেছৰী মেথড ফ'কাছ অন। মণ্টেছৰী পদ্ধতিয়ে কিহৰ ওপৰত জোৰ দিয়ে? এ ষ্ট্ৰাকচাৰ ক্লাছৰুম লাৰ্ণিং, সংগঠিত শ্ৰেণীকক্ষ শিক্ষণ। ৰোড মেমৰাইজেশ্যন, মুখস্থ শিক্ষণ। চি হেণ্ডছ অন চেল্ফ ডাইৰেক্টেড লাৰ্ণিং, হস্ত প্ৰশিক্ষণ আৰু স্বনিয়ন্ত্ৰিত শিক্ষণ। অপশ্যন ডি টিচাৰ লেড ইনষ্ট্ৰাকশ্যন, শিক্ষক কেন্দ্ৰিক নিৰ্দেশনা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ মণ্টেছৰী পদ্ধতিৰ কথা কৈছে, গতিকে হেণ্ডছ অন চেল্ফ ডাইৰেক্টেড লাৰ্ণিং হ'ব। ইয়াৰ অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। আপোনালোকে পাইছিল, মই প্ৰথমতে দিছিলো কিহৰ ওপৰত ফ'কাছ কৰে মণ্টেছৰী পদ্ধতিয়ে। হেণ্ডছ অন চেল্ফ ডাইৰেক্টেড লাৰ্ণিং, আৰু ইয়াৰ ফাউণ্ডাৰ হৈছে মাৰিয়া মণ্টেছৰী। গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। ঠিক আছে। এইবাৰ পুনৰ আমি নতুন প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 20। দি ৰোল অফ এ টিচাৰ্ছ ইন কলেবৰেটিভ লাৰ্ণিং ইজ টু। সহযোগিতামূলক শিক্ষণত শিক্ষকৰ ভূমিকা কি? এ ডিক্টেট এভৰি ষ্টেপ, প্ৰতিটো পদক্ষেপ নিৰ্দেশনা দিয়া। বি ফেচিলিটেট এণ্ড গাইড দ্য প্ৰচেছ, প্ৰক্ৰিয়াটোৰ সুবিধা আৰু পথ প্ৰদৰ্শন কৰা। চি প্ৰভাইড ৰেডিমেড এনচাৰ্ছ, সাজু উত্তৰ প্ৰদান কৰা। ডি মনিটৰ ষ্টুডেণ্ট বিহেভিয়ৰ অনলি, মাত্ৰ আচৰণ পৰ্যবেক্ষণ কৰা। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব কলেবৰেটিভ লাৰ্ণিং, সহ শিক্ষণৰ কথা কৈছে ইয়াতে, গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব। টিচাৰৰ মানে ৰোল কি? আমি ফেচিলিটেটৰ হিচাপত কাম কৰিব লাগিব শিক্ষক, গতিকে ফেচিলিটেট এণ্ড গাইড দ্য প্ৰচেছটো হ'ব আমাৰ কাৰেক্ট। তাৰ পিছৰ প্ৰশ্নত কুৱেশ্যন নম্বৰ 21। হুইচ অফ দ্য ফলোয়িং প্ৰমোটছ ক্ৰিটিকেল থিংকিং। তলৰ কোনটো পদ্ধতিয়ে সমালোচনামূলক চিন্তাৰ বিকাশ ঘটায়? এ ৰোড লাৰ্ণিং, মুখস্থ অধ্যয়ন। বি অপেন এণ্ডেড কুৱেশ্যনছ, মুক্ত প্ৰশ্ন। চি ডিক্টেশ্যন মেথড, শ্ৰুতলিপি পদ্ধতি। ডি ড্ৰিল এক্সাৰচাইজ, অনুশীলন কাৰ্য।
গতিকে ইয়াত বি টো আমাৰ কাৰেক্ট হ'ব ওপেন এন্ডেড কুৱেশ্যনছ মুক্ত প্ৰশ্ন আমাৰ ক্ৰিটিকেল থিংকিং আমাক ডেভেলপ কৰায় তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22 প্ৰজেক্ট বেসড লাৰ্নিং ইজ ডিজাইন টু প্ৰকল্প ভিত্তিক শিক্ষণৰ মূল লক্ষ্য কি অপশ্যন এ ফোকাস solely on theoretical knowledge কেৱল তাত্ত্বিক জ্ঞানৰ ওপৰত কেন্দ্ৰ কৰা অপশ্যন বি engage students in solving real world problems শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনৰ সমস্যাসমূহ সমাধানত জড়িত কৰা চি emphasize rote memorization মুখস্থ শিক্ষাক উৎসাহিত কৰা ডি ignore teamwork and collaboration দলগত কাৰ্যৰ সহযোগিতাক উপেক্ষা কৰা আৰু ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন বি engage students in solving real world problem এইটো হ'ব আমাৰ বাস্তৱ জীৱনৰ সমস্যা সমাধানত জড়িত কৰা এইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব Question number 23. What is the main focus of the inquiry-based learning method? অনুসন্ধানমূলক শিক্ষণ পদ্ধতিৰ মূল লক্ষ্য কি? A. Memorization of information তথ্য মুখস্থ কৰা B. Encouraging students to ask questions and explore answers শিক্ষাৰ্থীসকলক প্ৰশ্ন সোধা আৰু উত্তৰ বিচাৰি আৱিষ্কাৰ কৰাত উৎসাহিত কৰা C. Solely relying on textbook কেৱল পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰা অপশ্যন ডি টিচাৰ্ছ লেড লেকচাৰ্ছ শিক্ষক কেন্দ্ৰিক বক্তৃতা আৰু ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অনুসন্ধানমূলক বুলি ক'লে আমাৰ এনকাৰেজিং ষ্টুডেণ্ট টু আস্ক কুৱেশ্যন এণ্ড এক্সপ্ল'ৰ এনসাৰ মানে উত্তৰটো বিচৰাত অনুসন্ধান কিবা এটা অনুসন্ধান কৰাৰ কাৰণে আমি উৎসাহিত কৰা এইটো হ'ব মনত ৰাখিব আপোনালোকে তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো কুৱেশ্যন নম্বৰ 24 Question number 24. Which teaching method uses storytelling effectively? কোন শিক্ষণ পদ্ধতিয়ে কাহিনী কোৱা বেছিকৈ ব্যৱহাৰ কৰে? Option A. Expository teaching ব্যাখ্যামূলক শিক্ষণ B. Narrative method কাহিনীমূলক পদ্ধতি C. Drill and practice অনুশীলন আৰু অভ্যাস Option D. Role playing ভূমিকা পালন আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকে গমে পাইছে অপশ্যন বি টো কাৰেক্ট হ'ব নেৰেটিভ মেথড কাহিনীমূলক পদ্ধতি মানে কিবা এটা বৰ্ণনা কৰি আমি কাহিনী এটা আমি ল'ৰা ছোৱালীক কওঁ সেই কাহিনীৰ জৰিয়তে কিবা এটা আমি শিক্ষা এটা মানে দিব খুজো সিহঁতক মডেল ষ্টৰী বিলাক আমি যেনেকে কওঁ গতিকে আজিলৈ এইখিনিয়ে আছিল আৰু হয়তো মোৰ এক্সপ্লেনেশ্যন কৰোঁতে বা প্ৰনাউন্সিয়েশ্যনৰ বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আশা কৰোঁ আপোনালোকে এইবিলাক মাৰ্জনা কৰিব আৰু কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় কমেন্ট বক্সত দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ